বহুত বেছি ঠাণ্ডা। গুড মৰ্ণিং মানে এতিয়া বাজিছে 3টা আৰু আমি যাব লৈছোঁ এটা ছানৰাইজ চাবলৈ। থেংক ইউ। হেল্ল' এভৰিৱান, ৱেলকাম টু দ্য মিনি ছিৰিজ অফ এক্সপ্ল'ৰিং বালি। আজি হয় ডে 3 আৰু আমি এতিয়া গৈ আছোঁ মাউণ্ট বাটুৰ ছানৰাইজ চাবলৈ। আৰু এই ডে ট্ৰিপটো আমি বুক কৰিছিলোঁ থ্ৰু ক্লুক, য'ত আপোনালোকক হোটেলৰ পৰাই গাড়ীত লৈ যাব টু দ্য জিপচি পইণ্ট আৰু তাৰ পৰা আপোনালোকক এখন জিপচি দিব টু দ্য মেইন ভিউ পইণ্ট। আৰু লেট মি টেল ইউ হিয়াৰ, এই ভিউ পইণ্টটোত ইমান বেছি ঠাণ্ডা আছিলে য'ত আমি ব্লেংকেট ল'ব লগা হ'ল। চ' আপোনালোকে যদি যায় এটা ভাল জেকেট পিন্ধিবলৈ নাপাহৰিব। আৰু এই ট্ৰিপটোৰ লগত ইনক্লুডেড আছে ব্ৰেকফাষ্ট, আৰু আমি হোটেলৰ পৰা ব্ৰেকফাষ্ট লৈ আহিছিলোঁ। চ' আমি ব্ৰেকফাষ্ট কৰি আমি ৰৈ আছিলোঁ ছানৰাইজৰ কাৰণে। আৰু তাত আপোনালোকক সিহঁতে ছানৰাইজ হোৱাৰ আগতো বহুত ধুনীয়াকৈ ফটো মাৰি দিয়ে। ফটো সোনকালে আহি আছে মোৰ ইনষ্টাগ্ৰামত। আৰু এনেকেই গোটেই জিপচিবিলাক ৰৈ থাকে, গোটেই ভিউটো চাবলৈ খুব ধুনীয়া লাগে। এণ্ড ফাইনেলি ছানৰাইজ হ'ল। দ্য ভিউ ৱাজ মেছমেৰাইজিং। এণ্ড তাহাঁতি ফটো কিমান ধুনীয়াকৈ তুলি দিয়ে, আপোনালোকে ফটোৰ কাৰণে চিন্তা কৰিব নালাগে। ছানৰাইজটোত আমাৰ নৰ্থ ইষ্টতো হয় বহুত বেছি ধুনীয়া, কিন্তু এই গোটেই ৰাইডটো ইমান বেছি থ্ৰিলিং আছিলে। আমাৰ ড্ৰাইভাৰটো বহুত বেছি মজা আছিলে, সি পূৰা শ্বৰ্টকাট লৈ গৈ আমাক ইমান বেছি এটা থ্ৰিলিং ৰাইড দিলে। বুজি পালে চাগে মই কি ক'ব বিচাৰিছিলোঁ, ইমান বেছি থ্ৰিলিং আছিলে ৰাইডটো। ছানৰাইজৰ পিছত আপোনালোকক লৈ যাব ব্লেক লাভা পইণ্ট, আৰু যাওঁতে আপোনালোকে ইমান ধুনীয়া ভিউ কিছুমান দেখা পাব, গ্ৰীনাৰী, পথাৰ, বহুত বেছি ধুনীয়া আৰু খুব ভাল লাগিলে। যদি বালিলৈ আহে এই ৰাইডটো ল'ব, বহুত বেছি এটা মেমৰেবল হ'ব। চ' আজিলৈ ইমানেই আছিলে, আৰু এটা মিনি চিৰিজ লৈ আহিম।